দল সংগঠনে উজনি অসমত মিয়া খেদা অভিযান আৰম্ভ কৰিছে। স্পষ্ট প্ৰমাণ হৈ গৈছে যে অসমৰ এই ফেচিষ্ট হিন্দু মুছলমানৰ ৰাজনীতি কৰা এক হিটলাৰ হিমন্ত বিশ্ব শৰ্মাই একাংশ দল সংগঠনক বিভিন্ন প্ৰলোভন দি টকা পইচাৰ লোভ দেখুৱাই মিয়া খেদা অভিযানত লিপ্ত কৰাইছে আৰু অসমখনক অগ্নিগড় বা এক সাম্প্ৰদায়িক সংঘৰ্ষ লগাই অসমখনক জ্বলাই তোলাৰ কাৰণে এক পৰিকল্পনাই হিমন্ত বিশ্ব শৰ্মাই যুগুত কৰিছে আৰু ২৬ৰ বৈতৰণি হিন্দু মুছলমানৰ ৰাজনীতিৰে পাৰ কৰাৰ কাৰণে এক কুটিল ষড়যন্ত্ৰ তেওঁ ৰচনা কৰিছে আৰু একাংশ দল সংগঠন তেওঁ নিয়োগ কৰিছে যাতে উজনি অসমৰ পৰা মিয়াক মাৰি কাটি তেওঁলোকে খেদি পঠাব পাৰে, সন্দেহযুক্ত বাংলাদেশী বুলি কৈ অত্যাচাৰ কৰিব পাৰে। মই মুখ্যমন্ত্ৰী প্ৰশ্ন কৰিব বিচাৰিছোঁ, সেই শিৱসাগৰত বসবাস কৰা নগাঁও হওক, বৰপেটাৰ হওক বা অসমৰ যিকোনো ঠাইৰ হওক, তেওঁলোক কি বাংলাদেশী নেকি? তেওঁলোক কি অসমৰ সন্তান নহয় নেকি? তেওঁলোক কি অসমীয়া নহয় নেকি? তেওঁলোক যদি অসমীয়া নহয়, তেওঁলোক যদি ভাৰতীয় নহয়, তেওঁলোকক খেদি পঠোৱাক আমাৰ কোনো আপত্তি নাই। কিন্তু এজন ব্যক্তিয়ে এখন জিলাৰ পৰা আন এখন জিলালৈ গৈ কৰ্ম কৰাৰ অধিকাৰ কিন্তু সংবিধানে দিছে। ভাৰতৰ প্ৰতিটো ৰাজ্যত গৈ প্ৰতিখন জিলাত গৈ বিভিন্ন মানুহে কৰ্মত নিয়োগ হ'ব পাৰে, এয়া সংবিধানে আমাৰ অধিকাৰ দিছে। কিন্তু একাংশ দল সংগঠনক দি তেওঁ মিয়াক গালি সপনি পাৰি দাবী ধমকি দি অত্যাচাৰ কৰি অসমৰ পৰিস্থিতি এক সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ যি চেষ্টা চলাইছে তাক আমি গৰিহণা দিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকিয়নি দিছোঁ যে আপোনালোকে যি আৰম্ভ কৰিছে, আপুনি অসমৰ ইতিহাসত এক কলংকিত মুখ্যমন্ত্ৰী হিচাপে চিহ্নিত হৈ ৰ'ব। আপুনি হিন্দু মুছলমানৰ ৰাজনীতি কৰে, আপুনি সংবিধানৰ শপত খাই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে। অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহ আপুনি সমান চকুৰে চাব লাগিব। সেইটো নকৰি আপুনি কোন হিন্দু কোন মুছলমান এটা জাতিক আপুনি টাৰ্গেট কৰি এই অত্যাচাৰবোৰ আৰম্ভ কৰিছে, হকে বিহকে উচ্ছেদ কৰিছে, মেদিপট্টাৰ মাটিতো মানুহ থাকিব দিয়া নাই। এইবোৰ অত্যাচাৰ বন্ধ কৰিব লাগে আৰু অসমৰ একাংশ দল সংগঠনক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে এই ফেচিষ্ট বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ চুতলপিত ভুল নাযাব। আপোনালোকক ব্যৱহাৰ কৰি এই মিয়া খেদা অভিযানত নমাই অসমক এক পুনৰ অসমখনক ঠান কৰি এক মেৰুবিভাজনৰ ৰাজনীতি কৰি অগ্নিগৰ্ভ পৰিস্থিতিৰ বিজেপিয়ে চক্ৰান্ত চলাইছে। সেই চক্ৰান্তত অসমৰ জাতীয় দল সংগঠন যাতে কোনেও ভৰি নিদিয়ে আৰু কোনোবাই যদি অৰ্থৰ লোভত ভৰি দিছে তেওঁকো মই আহ্বান জনাইছোঁ যে অসমখন শান্তিৰ স্বাৰ্থত এইবোৰ কাম আপোনালোকে বন্ধ কৰক। আজি দেখিছোঁ এটা সংগঠনে বিভিন্ন ঠাইত গৈ ভাড়াঘৰ বিচাৰি কোন মানুহে ভাড়া দিছে মিয়াক সেই বিচাৰি অভিযান চলাইছে আৰু দাবী ধমকি দি আছে। এইবোৰ কাণ্ড কাৰখানা বন্ধ কৰক আৰু সেইবোৰ দল সংগঠনক মই প্ৰশ্ন উত্থাপন কৰিছোঁ যে আপোনাক যদি অসমৰ জাতীয় সংগঠন হয়, আপোনালোকে যদি অসমক ভাল পায়, তেনেহ'লে অসমক এই বিজেপিৰ যে অত্যাচাৰ, বিজেপিৰ অসমৰ মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকৰ যে সম্পত্তিৰ পাহাৰ কৰিছে, অসমৰ মন্ত্ৰীবিলাকে যে গৰু চুৰি কৰি খাই আছে, অসমৰ মন্ত্ৰীসকলে যে সম্পত্তিৰ পাহাৰ কৰিছে, হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক ৰিণিকী ভূঞাই যে য'তে ত'তে মাটি কিনি আছে, অসমৰ মাটি, থলুৱাৰ মাটি, খিলঞ্জীয়াৰ মাটি যে আদানী আম্বানীক বিক্ৰী কৰি আছে, সেইবোৰ প্ৰশ্ন আপোনালোকে কেলেই নতলে? তাত কিয় আপোনালোকে চুপ কৰি থাকে? আপোনালোকে যদি মিয়াই খেদিব লাগে অসমৰ পৰা বা বৰপেটা জিলাৰ পৰা নগাঁৱৰ পৰা যে আমাৰ সংখ্যালঘু মানুহ কোনোবা মিয়া যদি কোনোবা থানাত অচি হিচাপে আছে, কোনোবা যদি ডিচি অফিচত চাকৰি কৰে, সেই চাকৰিয়ালসকলক আপোনালোকৰ যদি দম আছে খেদি পঠোৱাত বৰপেটালৈকে, সেই দম নাই আপোনালোকৰ, সেই দল নাই। আপোনালোকে সংগঠন চলাব আহিছে, আপোনালোকে সাধাৰণ শ্ৰমিক, কোনোবা ঠেলাৱালা, কোনোবা ডেম্পত কাম কৰা ব্যক্তিক গৈ আপুনি দম দেখুৱাব আছে। এইবোৰ দম অসমত নচলিব। আমি অসমীয়া, প্ৰতিজন মানুহে অসমত বসবাস কৰা মানুহ অসমীয়া। ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি জাতীয় সংগঠন হিচাপে আপোনালোকে নকৰিব। গতিকে আপোনালোকক শেষৰবাৰৰ কাৰণে অনুৰোধ জনাইছোঁ, অসমখন যিহেতু আমাৰ অসম, এইখন অসমক যিহেতু আমি সকলোৱে ভাল পাওঁ, জাতীয় দল সংগঠন আপোনালোকেও ভাল পায়, অসমখনৰ পৰিস্থিতি যাতে কোনো পৰ্যায় সাম্প্ৰদায়িক সংঘৰ্ষলৈ ৰূপান্তৰিত নহয়, অসমখন যাতে অগ্নিগৰ্ভ পৰিস্থিতি নহয়, আপোনালোকে চুতলপিত কাম কৰা বন্ধ কৰক। আপোনালোকক আহ্বান জনাইছোঁ আৰু শান্তিৰ অসমত সকলো মানুহক শান্তিৰে জীয়াই থাকিবলৈ দিয়ক। এইবোৰ ৰাজনীতি বন্ধ কৰক, বিজেপিৰ চুতলপিত কাম কৰা বন্ধ কৰক আৰু অসমৰ মুখ্যমন্ত্ৰীকো শেষবাৰৰ বাবে সকিয়নি দিছোঁ, এইবোৰ হিন্দু মুছলমানৰ ৰাজনীতি বন্ধ কৰক। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, আপোনাৰ পুষ্যপুত্ৰ সদৃশ এই হিটলাৰ হিমন্ত বিশ্ব শৰ্মাক নাকি নগওক, নহ'লে অন্যথা এদিন আপোনাৰ সেই গাদীলৈ হিমন্ত বিশ্ব শৰ্মা চকু দিব। গতিকে এইখিনি কথা কৈ আকৌ এবাৰ অসমৰ প্ৰতিটো দল সংগঠনক শান্তিৰ অসমক শান্তিৰে থাকিবলৈ দিয়াৰ আহ্বান জনাইছোঁ যে আপোনাক যদি অসমৰ জাতীয় সংগঠন হয়, আপোনালোকে যদি অসমক ভাল পায়, তেনেহ'লে অসমক এই বিজেপিৰ যে অত্যাচাৰ,
বিজেপিৰ অসমৰ মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকৰ যে সম্পত্তিৰ পাহাৰ কৰিছে, অসমৰ মন্ত্ৰীবিলাকে যে গৰু চুৰি কৰি খাই আছে, অসমৰ মন্ত্ৰীসকলে যে সম্পত্তিৰ পাহাৰ কৰিছে, হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক ৰিণিকী ভূঞাই যে য'তে ত'তে মাটি কিনি আছে, অসমৰ মাটি, থলুৱাৰ মাটি, খিলঞ্জীয়াৰ মাটি যে আদানী আম্বানীক বিক্ৰী কৰি আছে, সেইবোৰ প্ৰশ্ন আপোনালোকে কেলেই নতলে? তাত কিয় আপোনালোকে চুপ কৰি থাকে? আপোনালোকে যদি মিয়াই খেদিব লাগে অসমৰ পৰা বা বৰপেটা জিলাৰ পৰা, নগাঁৱৰ পৰা, যে আমাৰ সংখ্যালঘু মানুহ কোনোবা মিয়া যদি কোনোবা থানাত অচি হিচাপে আছে, কোনোবা যদি ডিচি অফিচত চাকৰি কৰে, সেই চাকৰিয়ালসকলক আপোনালোকৰ যদি দম আছে খেদি পঠোৱাত বৰপেটালৈকে, সেই দম নাই আপোনালোকৰ, সেই দল নাই। আপোনালোকে সংগঠন চলাব আহিছে, আপোনালোকে সাধাৰণ শ্ৰমিক, কোনোবা ঠেলাৱালা, কোনোবা ডেম্পত কাম কৰা ব্যক্তিক গৈ আপুনি দম দেখুৱাব আছে। এইবোৰ দম অসমত নচলিব। আমি অসমীয়া, প্ৰতিজন মানুহে অসমত বসবাস কৰা মানুহ অসমীয়া। ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি জাতীয় সংগঠন হিচাপে আপোনালোকে নকৰিব।